আজি এই ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টো বিশেষকৈ সেইসকলৰ বাবে যিসকলে BA BCom আৰু যিবিলাক কোৰ্চ আছে এইবিলাকত এডমিশ্যন ল'ম বুলি যদি ভাবিছে মাষ্টাৰ্ছে হওক বা গ্ৰেজুৱেশ্যনে হওক তেওঁলোকে যদি ডিষ্টেঞ্চত কৰিম বুলি ভাবিছে তেতিয়াহ'লে তেওঁলোকৰ কাৰণে যিখন নটিচ এডমিশ্যনৰ ইতিমধ্যে বহু দিনৰ আগতে আহিছিলে আৰু বৰ বেছি দিন সময় নাই আপোনালোকৰ সেই এডমিশ্যনৰ যি লাষ্ট ডেট সেয়াও হ'বগৈ গতিকে যিসকলে এডমিশ্যন ল'ম বুলি ভাবিছিলে তেওঁলোকে যদি ইচ্ছা কৰিছে তেওঁলোকে আচলতে এডমিশ্যনটো লৈ ল'লে ভাল আৰু এডমিশ্যনৰ যিটো লাষ্ট ডেট সেই লাষ্ট ডেটটোৰ বিষয়ে যিহেতু এটা নটিফিকেশ্যন আহিছে গতিকে সেই নটিফিকেশ্যনখন আপোনাৰ লগত দেখুৱাবলৈ চেষ্টা কৰিম চ' সকলোকে প্ৰথমতে আপোনালোকৰ যিটো লাষ্ট ডেট আছিলে অকণমান বঢ়াই দিলে গতিকে কেতিয়ালৈকেনো লাষ্ট ডেটটো আছে আপোনালোকে এডমিশ্যন ল'ব পাৰিব কেতিয়ালৈকে সেইটোৰ বিষয়ে আপোনালোকক প্ৰথমতে জনাই লওঁ চ' সকলোকে প্ৰথমতে আচলতে যিসকলে ভাবিছে যে BA BCom হওক বা বিভিন্ন যিবিলাক মাষ্টাৰ্ছ হওক PG যিবিলাক কোৰ্চ আছে বা বিভিন্ন যিবিলাক কোৰ্চ আছে আচলতে এই কোৰ্চবিলাকত যিসকলে এডমিশ্যন ল'ম বুলি ভাবিছে তেওঁলোকে এডমিশ্যন ল'ব পাৰিব আৰু সাধাৰণতে তাৰ ফিজবিলাক কিমান হয় আৰু কেতিয়ালৈকে আপোনালোকে ল'ব পাৰিব সেইখিনি বিষয়ে আপোনালোকক যিহেতু ভিডিঅ'টিত মই জনাব চেষ্টা কৰিম গতিকে ভিডিঅ'টি আপোনালোকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব চ' যিটো আপোনালোকৰ ডিষ্টেঞ্চৰ যিসকলে ডিষ্টেঞ্চত ল'ম বুলি ভাবিছিলে তেওঁলোকৰ যি এডমিশ্যন সেই এডমিশ্যনবিলাক ল'ব পাৰিব আৰু ইয়াত আপোনালোকৰ যিখিনি ফিজ আছে সেইখিনিও উল্লেখ কৰা আছে কিমান টকা ফিজ হ'ব বা কি হ'ব চ' প্ৰথম কথাটো হৈছে এই নটিফিকেশ্যনখন আপোনালোকে চাওক আৰু ইয়াত লিখিছে এপ্লিকেশ্যন আৰ ইনভাইটেড ফৰ এডমিশ্যনছ টু দ্য ফলোয়িং 2-year মাষ্টাৰ ডিগ্ৰী semester mode and 3-year bachelor degree semester mode programs under the Center for Distance and Online Education for the academic session 24-25 season beginning January 2025 এতিয়া কৈছে আপোনালোকক যে যিসকলে ডিষ্টেঞ্চত এডমিশ্যন ল'ম বুলি ভাবিছিলে 2 বছৰীয়া মাষ্টাৰ ডিগ্ৰী যিসকলে কৰিম বুলি ভাবিছিলে বা যিসকলে 3 বছৰীয়া ডিগ্ৰী কৰিম বুলি ভাবিছিলে বেচেলৰ ডিগ্ৰী তেওঁলোকে এডমিশ্যন ল'ব পাৰে আৰু যেহেতু এই সেশনটো ষ্টাৰ্ট ইতিমধ্যে হ'ল আৰু তেওঁলোকৰ যি এডমিশ্যন প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে মাষ্টাৰ প্ৰগ্ৰামত মাষ্টাৰ্ছৰ ক্ষেত্ৰত কি আপোনালোকে কোৰ্চ কৰিব পাৰিব মাষ্টাৰ্ছ MA ইন আছামিজ ইকনমিক্স এডুকেশ্যন ইংলিছ পল সায়েন্স এণ্ড ছ'চিয়লজি এইকেইটা ছাবজেক্ট আছে আৰু এইকেইটা আপোনালোকৰ এডমিশ্যন ল'ব পাৰে গতিকে ইয়াত আপোনালোকৰ এলিজিবিলিটি দৰকাৰ হ'ব ডিগ্ৰী আপোনালোকক 2 বছৰীয়া 3 বা 2 বছৰীয়া যিবিলাক ডিগ্ৰী আছে 3 বছৰীয়া ডিগ্ৰী সাধাৰণতে হ'ব চ' সেই ডিগ্ৰী আপোনালোকে পাছ কৰা হ'ব লাগিব আৰু যিটো ফিজ হ'ব সেয়া হৈছে 4100 টকা ফাৰ্ষ্ট ছেমিষ্টাৰৰ তাৰপিছত মাষ্টাৰ প্ৰগ্ৰাম MComত আপোনালোকে যদি ল'ম বুলি ভাবিছে তেনেহ'লে কমাৰ্চত ল'ব পাৰিব যাৰ কাৰণে আপোনালোকক ফিজ দিবলগীয়া হ'ব 4100 টকা মাষ্টাৰ প্ৰগ্ৰামছ MA MSc ইন মেথমেটিক্সত যিসকলে মাষ্টাৰ্ছ কৰিম বুলি ভাবিছে তেওঁলোকে 3 বছৰীয়া বেচেলৰ ডিগ্ৰীটো পাছ কৰিব লাগিব আৰু লগতে মেথমেটিক্স থাকিব লাগিব তেওঁলোকৰ BA লেভেলত আৰু লগতে আপোনালোকৰ যিটো ফিজ হ'ব সেয়া হৈছে 4100 টকা গতিকে এইটো এডমিশ্যন ল'ব পাৰে আৰু বেচেলৰ ডিগ্ৰী হিচাপে আপোনালোকে কিহতনো ল'ব পাৰিব সেইটো কৈছে আপোনালোকক BA যদি কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকৰ এলিজিবিলিটি যেহেতু হাই ছেকেণ্ডেৰী দৰকাৰ হ'ব জেনেৰেল ফিজ আপোনালোকক 1900 টকা লাগিব ফাৰ্ষ্ট ছেমিষ্টাৰৰ কাৰণে আৰু অনাৰ্ছ যদি আপোনালোকে ল'ম বুলি ভাবিছে মেজৰ যদি ল'ম বুলি ভাবিছে তেনেহ'লে 2400 টকা লাগিব যদি আপোনালোকে পাছ কোৰ্চ লৈ পঢ়িম বুলি ভাবিছে 1900 টকা আৰু যদি মেজৰ লৈ পঢ়িম বুলি ভাবিছে তেনেহ'লে 2400 টকা আৰু মেজৰ ল'লে কিহত ল'ব পাৰিব আছামিজ ইকনমিক্স পল সায়েন্স আৰু ছ'চিয়লজি এই 4টা বিষয়ত আপোনালোকে মেজৰ লৈ পঢ়িব পাৰে কমাৰ্চতো আপোনালোকে বেচেলৰ কৰিব পাৰে আৰু তাৰ কাৰণে আপোনালোকৰ যিহেতু ফিজ হ'ব সেয়া হৈছে 1900 টকা BCA কৰিব পাৰে আপোনালোকে বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন যদি BCA কৰিম বুলি ভাবিছে তেনেহ'লে যিটো এলিজিবিলিটি হ'ব সেইটো হায়াৰ ছেকেণ্ডেৰী হ'ব আৰু লগতে যিটো ফিজ হ'ব সেইটো হৈছে 3400 টকা চ' এইখিনি হৈছে আপোনালোকৰ টোটেল যিখিনি ফিজ বা যিখিনি আছে এইখিনি এতিয়া আপোনালোকৰ যিটো লাষ্ট ডেট আচলতে এডমিশ্যন হৈ আছিলে আপোনালোকৰ 30 ডিচেম্বৰৰ পৰা এডমিশ্যন ষ্টাৰ্ট হ'ল লাষ্ট ডেট আপোনালোকৰ এডমিশ্যন যিটো এক্সটেণ্ড কৰিলে সেয়া আপোনালোকৰ 17 মাৰ্চলৈকে কৰিব পাৰিব গতিকে 17 তাৰিখলৈকে যিসকলে এডমিশ্যন ল'ম বুলি ভাবিছে তেওঁলোকে লৈ লওক আৰু যেহেতু 17 তাৰিখলৈকে আছে আৰু তাৰপিছত হয়তো আপোনালোকৰ এইটো নাথাকিব চ' আপোনালোকক জনালোঁ আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে মই ভাবিলোঁ আপোনালোকক জনাই থওঁ যেহেতু আপোনালোকে বহুতে হয়তো ল'ম বুলি ভাবিছিলে কিন্তু পাহৰি যাব পাৰে বা তেনেধৰণৰ গম নোপোৱাৰ বাবেও গতিকে আপোনালোকে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো যাতে সকলোৱে গম পায় আৰু এডমিশ্যনটো ল'ব পাৰে চ' আজিলৈ ইমানেই আপোনালোকক জনালোঁ ধন্যবাদ